তেজপুৰ চহৰত ই-ৰিক্সা চালকৰ দৌৰাত্মক পৰিস্থিতিয়ে সাধাৰণ জনতাক বহু সমস্যাত পেলোৱা পৰিলক্ষিত হয়। ই-ৰিক্সা চালকৰ দৌৰাত্মক পৰিস্থিতিৰ বাবে সাধাৰণ জনতাই তেজপুৰ চহৰত বহু সমস্যাৰ সন্মুখীন হোৱাৰ বাবে ভয়ংকৰ পথ দুৰ্ঘটনাৰ সন্মুখীন হ'বলগীয়া হোৱা দেখা যায়। ইয়াৰ উপৰি যিকোনো ঠাইত নিজৰ বাহন ৰখোৱাৰো বাধাৰ সৃষ্টি হোৱা দেখা যায়। ই-ৰিক্সা চালকসকলৰ কোনো ধৰণৰ পঞ্জীয়ন নোহোৱাকৈ তেজপুৰ চহৰৰ মাজমজিয়াত যি অশান্তিকৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ বাবে এই ক্ষেত্ৰত মহাজাতি ন্যাসৰ সভানেত্ৰী ৰঞ্জিতা সিংহ দত্ত আৰু মহাজাতি 24 লাইভৰ তৰফৰ পৰা শোণিতপুৰ জিলা প্ৰশাসনলৈ সমস্যা সমাধানৰ সন্দৰ্ভত বিনম্ৰ অনুৰোধ জনায়। নমস্কাৰ, মই মহাজাতি সাৰ্ভিস ট্ৰাষ্টৰ চেয়াৰমেন আৰু লগে মহাজাতি 24/7 লাইভৰো চেয়াৰমেন হয়। মই ৰঞ্জিতা সিংহ দত্ত। মই আজি এটা পৰিচালনা সমিতিক জনাবলৈ বিচাৰো যে তেজপুৰ নগৰখনত যেটো বিশৃংখলতা বাঢ়িছে, এই বিশৃংখলতাক তেখেতসকলে অকমান সমাধান কৰিবলৈ চাওক। কাৰণ ই-ৰিক্সা বা টমটম যা সাধাৰণ মানুহে কয়, এইবোৰৰ এটা কথা হৈছে যে দিনে দিনে বাঢ়ি আছে। গোটেই টাউনখনৰ ভিতৰত এনেকুৱা এটা হৈছে কোনো বস্তু বা কোনো যান-বাহন চলোৱাত সমস্যাৰ সৃষ্টি কৰিছে আৰু লগে এই সমস্যাৰ বাবে দুৰ্ঘটনাও হৈছে। পৰিচালনা সমিতিক মই অনুৰোধ কৰিম যে তেওঁলোকে এই যাকে তাকে লাইসেন্স দিয়া বন্ধ কৰক। কাৰণ প্ৰতিদিনে ই-ৰিক্সা ওলাই আছে, অনায়াসে চলাই আছে। কেনেকে চলাব পাৰিছে? লাইসেন্স নোহোৱাকৈ কোনোবা যান-বাহন চলাব পাৰে নেকি? এই বস্তুটোক তেওঁলোকে মন দিয়ক। মন দি পেলাই তেজপুৰ টাউনখন সৰু টাউন, কিন্তু সুন্দৰ সৰু, ইমান ভিৰ হোৱাটো উচিত নহয়। এটা অসম্ভৱ ভিৰ। এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টক মই কম তেখেতসকলে এইটোক ভালকে মন দিয়ক। মন দি পেলাই অন্তত ৰাইজক এটা সুবিধা কৰি দিয়ক, যাতে যিকোনো মানুহে শিক্ষা দীক্ষা নোহোৱা এক শ্ৰেণীৰ মানুহৰ এটাই কাম হৈছে যে ই-ৰিক্সা চলাব। একো কাম নাই, ই-ৰিক্সা চলাব। তেওঁলোকে কেনেকে চলায়? তেওঁলোকৰ লাইসেন্স সদায় নাপায়। ডেইলি লাইসেন্স এপ্লাই কৰে নেকি? নিশ্চয় নকৰে। আৰু সেইকাৰণে মই অনুৰোধ কৰোঁ, আপোনালোকক মই অনুৰোধৰ লগে এটা ৰাইজৰ হৈ পেলাই মই দাবীও কৰিব পাৰোঁ যে আপোনালোকে ই-ৰিক্সাৰ কাৰণে যিটো প্ৰব্লেম সৃষ্টি হৈছে, সমস্যাৰ সৃষ্টি হৈছে, ইয়াক সহায় কৰি টাউনখনক অকমান শৃংখলাবদ্ধ হিচাপে চাল-চলন কৰাৰ সুবিধা দিয়ক। মই আপোনাৰ ওচৰত এইখিনিকে কৈ পৰিচালনা সমিতিক আকৌ কম, অনুৰোধ কৰিম যে কৰক এই কামটো। নকৰিলে আমাৰ ৰাইজৰ কাৰণে বৰ অসুবিধা হয়। জিলা প্ৰশাসনক মই অনুৰোধ কৰিম যে ই-ৰিক্সাৰ যি দৌৰাত্মক উৎপাত আৰম্ভ হৈছে তেজপুৰত, ইয়াক বন্ধ কৰিব লাগে। কাৰণ অকল তেওঁলোকে যে চলোৱা আগৰ সকলৰ কথাই কোৱা নাই, নতুনকে কিছুমান সৰু সৰু ল'ৰা কিয় দিছে এইবিলাক? সেই বয়সত তেওঁলোকে এখন যান-বাহন চলাবৰ কাৰণে উপযুক্ত নহয়। তেনেকুৱা মানুহকো লাইসেন্স নোহোৱাকৈ চলাবলৈ দিছে। তাৰ ফলত কি হৈছে, তেজপুৰখন এখন বৰ বিশৃংখলতাৰ ঠাই হৈ পৰিছে। আমি বিচাৰো প্ৰশাসনে ইয়াৰ ওপৰত নিশ্চয় এটা বিচাৰ কৰিব আৰু বিচাৰ কৰিব লাগিব। এইটো আমি তেওঁলোকৰ লগত জোৰ দিম। কাৰণ লাগিবই, কাৰণ এটা সময়ত তেজপুৰখন ইমান শান্তিৰ আছিল। ই-ৰিক্সাবোৰ যেতিয়াৰ পৰা ওলাল, লাগে ই-ৰিক্সাক আমাৰ প্ৰয়োজন হয়, কিন্তু এইটো নহয় যে ই-ৰিক্সাৰ কাৰণে আমি এটা অশান্তিত ভুগিম। এইটো নহ'ব। বয়স হিচাপে দিব লাগে। কিয় যাকে তাকে দিছে? প্ৰশাসনক অনুৰোধ কৰিছো এইটোৱেই যে তেখেতসকলে চাওক আৰু তেজপুৰত এটা শান্তি ঘূৰাই আনক ৰাস্তাবোৰত। কাৰণ আদিল ওলাব নোৱাৰা হৈছে মানুহবিলাক। বয়সস্থ মানুহৰ কথাটো বাদেই, তেখেতসকলেতো ৰাস্তা ক্ৰছ কৰিবলৈ ভয় কৰে। এনেকুৱা এটা অৱস্থা হৈ গৈছে, কেতিয়া কাক খুন্দা মাৰিব তাৰ ঠিক নাই। প্ৰশাসন তেজপুৰ, শোণিতপুৰ আৰু আমাৰ জিলা প্ৰশাসন যিসকল আছে, যাৰ দায়িত্বত আছে, তেখেতসকলে এই বিষয়ে ভালকে মন দিয়ক আৰু এই কামটো কৰিবলৈ হেমাহি কৰিব নালাগে, সোনকালে কৰক। আমি এইটোৱে আপোনালোকৰ ওচৰত দাবী কৰিছো। মই তেজপুৰবাসী ৰাইজলৈ কৈ আছোঁ ক'বলৈ, আৰু 12 নম্বৰ ৱাৰ্ডৰ 41 নিবাসী। আমাৰ এই ৰাস্তাডোখৰ যেনেকুৱা বিজি, আৰু গোটেই তেজপুৰ টাউনৰ যিখিনি জেগা ইমান বিজি, প্লাছ ইয়াত যিবিলাক টমটম চলাই আছে বা টমটম চলি আছে, তাৰে যি ছিষ্টেমত চলাই আছে সিহঁতে, আমি বৰ অসুবিধা পাইছোঁ। আজি যান জঁটৰ ভিতৰতে তেওঁলোকে কেনেকৈ অটোবিলাক চলাই আছে, আৰু এটা এক্সিডেণ্টৰ উপক্ৰম হৈ আছে প্ৰত্যেক জেগাতে।
তেওঁলোকে য'ত ত'ত পাৰ্কিং কৰি আছে, য'ত ত'ত যেনে তেনে চলাই আছে টমটমবিলাক, সেইটো বিষয়ে এতিয়া প্ৰশাসনে কিবা ব্যৱস্থা ল'ব লাগে আৰু বিশেষ নজৰ দিব লাগে যে এইবিলাক ল'ৰাবিলাকে যিবিলাক টমটম চলাই আছে তেওঁলোকে কিবা লাইচেঞ্চ আছেনে নাই, তেওঁলোকৰ কিবা ট্ৰেইনিং আছেনে নাই, তেওঁলোকক কিবা ৰুলছ এণ্ড ৰেগুলেশ্যনৰ ভিতৰত আনিছে কি নাই, সেইবিলাক বস্তু প্ৰশাসনে দৃষ্টি আকৰ্ষণ কৰিব লাগে। এই পথ মানে আমাৰ এক্সপ্ৰেছলেণ্ড 12 নম্বৰ ৱাৰ্ডৰ তাৰে বাসিন্দা। আজিকালি এটা বস্তু দেখা গৈছে তেজপুৰ চহৰত, মানে টমটম যিটো গাড়ী তাৰ উপদ্ৰৱ চবেই নহয়, কেইজনমান দেখা গৈছে। মানে হয়তো মেইন ৰোডত আমি গৈ আছোঁ, নাইবা হয়তো ইফালে গৈ আছোঁ, এই বেংগলী বয়জৰ পৰা আৰম্ভ কৰি এই বেংগলী থিয়েটাৰ হল, পুলিচ লাইন, নেপালী পট্টি, আমাৰ এই চিভিল চাৰিআলি, পৰুৱা, দেখা গৈছে কি তেজপুৰ চহৰত যান জঁটটো যে ছিষ্টেমেটিকেলি মেইনটেইন কৰিব পৰা নাই, মানুহৰ সুবিধা হয়। কিন্তু এনেকুৱা হঠাৎকৈ যে ভিৰ হৈ যায়, তাৰ কাৰণে হয়তো প্ৰশাসনে অলপ নজৰ দিব লাগে, মেইনটেইন কৰিব লাগে, ট্ৰাফিকেই হওক বা আমাৰ প্ৰশাসনৰ যিয়েই হওক। ওপৰত যিসকল প্ৰশাসনৰ দায়িত্ব ভাৰ লৈছে বা দায়িত্ব লৈ চলাই আছে তেজপুৰ চহৰত, সেইজন বা সেইসকলক অলপ অনুৰোধ কৰিছোঁ তেজপুৰৰ বাসিন্দা হিচাপে যে টমটমবিলাক দিয়ক, কিন্তু মেইনটেইন কৰি দিয়ক, এক্সপিৰিয়েঞ্চ থকা ল'ৰা মানুহক দিয়ক যাতে চলাব পাৰে। তেজপুৰৰ পৰা চন্দন শৰ্মা ৰিপৰ্ট, মহাজাতি।